আৰম্ভ কৰিব পাৰোঁনে আমি? নমস্কাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোকেতো জানেই অখিলৰ অৱস্থান। তেওঁ শিৱসাগৰ সমষ্টিৰ 108 নম্বৰ বিধানসভা সমষ্টি শিৱসাগৰৰ পৰা প্ৰাৰ্থী যদিও নিজে গৈ কেম্পেইন কৰাৰ প্ৰচাৰ কৰাৰ কোনো উপায় নাই, তেওঁ কাৰাগাৰ বন্দী। তেওঁ এই সময়ত অসমৰ ৰাইজলৈ এখন চিঠি লিখিছে, মুকলি চিঠি। সেই চিঠিখন আপোনালোকৰ সহায়ত, আপোনালোকৰ মাধ্যমত অসমৰ ৰাইজৰ মাজলৈ প্ৰচাৰ কৰিব আপোনালোকে, আমি আশা কৰিছোঁ। সেইটো আশা কৰি আজিৰ এই সাংবাদিক মেল আয়োজন কৰা হৈছে। মই এতিয়া চিঠিখন কপি তেখেতক দিছেনে? দি দিয়া। আচ্ছা, কৈছোঁ, গুৰিৰ পৰাই ক'ব লাগিব আকৌ। বেছিক কথাটো এইটো, অখিলকতো জানেই আপোনালোকে, অখিলৰ অৱস্থান জানে সকলো কথাই। তেওঁ 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী যদিও তেওঁ নিজে প্ৰচাৰ কৰিবলৈ যোৱাৰ বা কেম্পেইন কৰাৰ কোনো উপায় নাই, তেওঁ কাৰাগাৰ বন্দী। তেওঁ অসমৰ ৰাইজলৈ এখন চিঠি দিছে, মুকলি চিঠি। সেই চিঠিখন ৰাইজৰ মাজত প্ৰচাৰ হোৱাটো বাঞ্ছনীয়, আৰু একমাত্ৰ মাধ্যম হ'ল আপোনালোক সাংবাদিকসকল। আপোনালোকৰ সহায়ত, আপোনালোকৰ মাধ্যমত সেই চিঠিখন অসমৰ ৰাইজে যাতে পায়, এইটো আশাৰে, এইটো চিন্তা কৰিয়ে আজিৰ এই সংবাদ মেল আয়োজন কৰা হৈছে। এতিয়া চিঠিখনৰ কপি আপোনালোকক দি আছে, আপোনালোকে কপি পাব। সেই চিঠিখন পঢ়ি দিছোঁ আমি। অসমবাসী ৰাইজলৈ অখিল গগৈৰ মুকলি চিঠি। বিজেপি বিৰোধী আৰু কা বিৰোধী আটাইতকৈ সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীক 2021 নিৰ্বাচনত ভোট দি অসম বচাওক। শ্ৰদ্ধেয় অসমবাসী ৰাইজ, কাৰাগাৰৰ পৰাই মই আপোনালোকলৈ মোৰ নমস্কাৰ জনালোঁ। আপোনালোকে জানে মোৰ কাৰাৰুদ্ধ জীৱনে 15 মাহ অতিক্ৰম কৰিলে। 2016 চনত শাসনলৈ আহি বিজেপি চৰকাৰে তেওঁলোকৰ 5 বছৰীয়া শাসনকালত মোক প্ৰায় 2 বছৰ জেলতে ৰাখিলে। জেলত অত্যন্ত মানসিক অশান্তি আৰু শাৰীৰিক অসুস্থতাৰ মাজত মই দিন পাৰ কৰিছোঁ। মই নাজানো মোৰ ভৱিষ্যত কি, কিন্তু মই বুজি উঠিছোঁ যে বিজেপিৰ শাসনত অসম আৰু অসমবাসীৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ। এই দলটোৱে দেশৰ সম্পদ এফালৰ পৰা বিক্ৰী কৰাৰ লগতে অসমৰ ভৱিষ্যতো দিল্লীৰ ওচৰত সম্পূৰ্ণ বন্ধকত দিছে। সেয়ে 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটক আমি আটাইয়ে মিলি পৰাভূত কৰিব লাগিব। এয়া আমাৰ জাতীয় দায়িত্ব, সময়ৰ আহ্বান। আমি ৰাইজৰ দলে আৰু বিশেষভাৱে মই বাৰম্বাৰ অসমৰ সকলো ৰাজনৈতিক দলক অনুৰোধ জনাইছিলোঁ যে সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিক পৰাভূত কৰিবলৈ আমি সকলো গণতান্ত্ৰিক ৰাজনৈতিক দল একলগ হ'ব লাগে। সকলো ৰাজনৈতিক দলে মিলি বিজেপিৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থী দিব লাগে। এটা সমষ্টিত এজন বিৰোধীৰ প্ৰাৰ্থী, যাতে কা বিৰোধী আৰু বিজেপি বিৰোধী সকলো ৰাইজ ঐক্যবদ্ধ হৈ এটা স্থানত ভোটদান কৰিব পাৰে। অসমৰ স্বাভিমান ৰক্ষা কৰিবলৈ আৰু অসমবাসীৰ স্বাৰ্থক সুৰক্ষা দিবলৈ বিজেপিক পৰাভূত কৰাটো অপৰিহাৰ্য বুলি মই ভাবোঁ। শংকৰাজনৰ সমন্বয়ৰ অসমক উগ্ৰ হিন্দুত্ববাদী ভুৱা দেশপ্ৰেমী বিজেপিৰ পৰা ৰক্ষা কৰিব লাগে বুলি মই ভাবোঁ। তাৰ বাবে আমি অসম জাতীয় পৰিষদৰ সৈতে আন্তৰিকতাৰে যোগাযোগ ৰক্ষা কৰিছিলোঁ। দেশৰ বিশেষ পৰিস্থিতিত সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগতো আলাপ আলোচনা চলাইছিলোঁ। অন্যান্য দলৰ লগতো বাৰম্বাৰ আলোচনাত মিলিত হৈছিলোঁ। মুঠতে মোৰ জেল জীৱনৰ সীমিত স্বাধীনতাৰ মাজত মই আপ্ৰাণ চেষ্টা কৰিছিলোঁ কা বিৰোধী একোজনকৈ উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাবলৈ। পিছে হঠাতে বহুতে ওলোটা খৰ মাৰিলে, বদনাম পৰিল আমাৰ ওপৰতহে। জেলত থকা বাবে মই সঠিক সময়ত ৰাইজক কথাবোৰ জনাব নোৱাৰিলোঁ। পিছে তথ্য পাতি আৰু সাক্ষীবাদী সকলো আমাৰ ওচৰত মজুত আছে। কিয় এজন উমৈহতীয়া প্ৰাৰ্থীৰ সিদ্ধান্ত নহ'ল? মই আপোনালোকক স্পষ্টভাৱে জনাওঁ যে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ বাবে আমাৰ ফালৰ পৰা সকলো চেষ্টাই কৰা হৈছিল।
উমৈহতীয়া প্ৰাৰ্থিত্বৰ সিদ্ধান্তও হৈছিল। আপোনালোকে AICCৰ সাধাৰণ সম্পাদকদ্বয় জিতেন্দ্ৰ সিং আৰু মুকুল ৱাছনিকক সুধিলে জানিব পাৰিব কিয় বিৰোধী দলবোৰ একলগ নহ'ল। তেওঁলোকে সকলো কথাই জানে। হয়, দলবোৰ উমৈহতীয়া প্ৰাৰ্থী দিয়াত ব্যৰ্থ হ'ল। দলবোৰ জনতাৰ হৃদয়ৰ বাৰ্তা শুনাত বিফল হ'ল। একেটা সমষ্টিতে একাধিক বিৰোধী প্ৰাৰ্থী হ'ল। জনতা কিছু পৰিমাণে ক্ষুব্ধ আৰু বিভ্ৰান্ত। কিন্তু তাৰ পাছতো আমি হতাশ হ'লে নহ'ব। আমি এতিয়াও এটা পথ উলিয়াব লাগিব আৰু জাতিদ্ৰোহী তথা জনগণ বিৰোধী বিজেপি মিত্ৰজোঁটক যেনে তেনে পৰাভূত কৰিব লাগিব। 2021 চনৰ নিৰ্বাচন অসমীয়া জাতিৰ জীৱন মৰণৰ যুঁজ, অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম। শ্ৰদ্ধেয় ৰাইজ, মই আপোনালোকক অনুৰোধ জনাওঁ, ৰাজনৈতিক দলবোৰে ভুল কৰিলেও ৰাইজে সেই কথাত প্ৰশ্ৰয় নিদিব। ৰাইজে নিৰ্ভুল সিদ্ধান্ত ল'ব লাগিব। ৰাইজৰ দলে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ 86টা সমষ্টিৰ মাত্ৰ 21টা সমষ্টিতহে প্ৰাৰ্থী দিছে। তাৰ পাছতো তাৰে 20টা আছে, কিন্তু 21টা আচলতে হ'ব। সেইটো কাইণ্ডলি এইটো কাৰেক্ট কৰিব পাৰে, 21টা প্ৰাৰ্থী হ'ব প্ৰথমতে। এটা সৰ্বমুঠ 86টা সমষ্টিৰ মাত্ৰ 21টা সমষ্টিতহে প্ৰাৰ্থী দিছে। তাৰ পাছতো তাৰে এটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হ'ল। এয়া আমাৰ ত্যাগ, বিজেপিক বিদায় দিবলৈ সৰ্বোচ্চ ত্যাগ। আমিও অসমৰ প্ৰতিটো সমষ্টিতে প্ৰাৰ্থিত্ব দিব পাৰিলোহেঁতেন, কিন্তু দিয়া নাই। তাৰ বাবে দলৰ অভ্যন্তৰত অনেক বিদ্ৰোহ হৈছে। যিকেইটা সমষ্টিত দিছোঁ তাতো ভাবি চিন্তি উপায় নাপায় জনসংখ্যাৰ গাঁথনি লক্ষ্য কৰি প্ৰাৰ্থিত্ব দিয়া হৈছে। মই নিজেই মৰিয়নি সমষ্টিৰ পৰা মোৰ প্ৰাৰ্থিত্ব উঠাই লৈ বিজেপি বিৰোধী শক্তিক একলগ কৰিবলৈ সিদ্ধান্ত ল'লোঁ। মৰিয়নিবাসী ৰাইজ আমাৰ এই সিদ্ধান্তত ক্ষুব্ধ হ'ল, কিন্তু দেশৰ স্বাৰ্থত আমি 86টা সমষ্টিৰ কেৱল 21টাতহে প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত ল'লোঁ। আমি ভাবোঁ উজনি আৰু উত্তৰ অসমৰ সমষ্টি কেইটাতহে বিজেপিৰ কিছু জনসমৰ্থন আছে বা জিকাৰ সম্ভাৱনা আছে। গতিকে আমি ভেটা দিবলৈ সকলো কৰিলোঁ। দুৰ্ভাগ্যৰ কথা, আমাৰ এই সীমিত সমষ্টিসমূহতো আমাৰ প্ৰাৰ্থীৰ বিৰুদ্ধে আঞ্চলিক দল তথা ৰাষ্ট্ৰীয় দলে প্ৰাৰ্থিত্ব দিলে। আনকি ৰাজহুৱা প্ৰতিশ্ৰুতিৰ পাছতো মোৰ বিৰুদ্ধেও প্ৰাৰ্থিত্ব দিয়া হ'ল। শ্ৰদ্ধেয় ৰাইজ, এতিয়া এটাই পথ খোলা আছে। অসমৰ ভৱিষ্যত এতিয়া আৰু ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। ৰাজনৈতিক দলবোৰে দূৰদৰ্শিতা দেখুওৱাত ব্যৰ্থ হ'ল। বিৰোধীৰ একাধিক প্ৰাৰ্থী একেটা সমষ্টিতে দিলে, কিন্তু ৰাইজে এই ক্ষেত্ৰত এটা নিৰ্ণায়ক সিদ্ধান্ত ল'ব লাগিব। এনে পৰিস্থিতিত কেৱল ৰাইজেহে অসমক বচাব পাৰে। এয়া ৰাইজে সিদ্ধান্ত লোৱাৰ সময়, সঠিক আৰু কঠোৰ সিদ্ধান্ত। বিজেপি মিত্ৰজোঁট বিৰোধী আটাইতকৈ শক্তিশালী প্ৰাৰ্থীজনক বাছি উলিয়াওক। যিজন শক্তিশালী প্ৰাৰ্থীয়ে বিজেপিক পৰাভূত কৰিব পাৰিব, তেওঁকে ৰাইজে একেলগে ভোট দিয়ক। সম্ভাৱনাপূৰ্ণ প্ৰাৰ্থীজনক ভোট দিয়ক। মোৰ বিনম্ৰ অনুৰোধ, আপোনাৰ অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত বিজেপি বিৰোধী বিৰোধী আটাইতকৈ শক্তিশালী প্ৰাৰ্থীজনক ৰাইজে উমৈহতীয়াভাৱে ভোট দি বিজেপিক পৰাভূত কৰক। মই আপোনালোকক বাৰম্বাৰ অনুৰোধ কৰোঁ, অসমক ৰক্ষা কৰাৰ স্বাৰ্থত ভুলতো যেন বিজেপি দলক ভোটদান নকৰে। এয়া মোৰ অন্তৰৰ আহ্বান। দেশৰ কাৰণে, জাতিৰ কাৰণে, জনগণৰ বাবে এবছৰ 3 মাহতকৈ অধিক সময় একেৰাহে জেলত থাকি মই আপোনালোকক অনুৰোধ কৰিছোঁ, অসম বিজেপি মুক্ত কৰক। অসমক বিজেপিৰ পৰা ৰক্ষা কৰক। বিশ্বাসঘাতক বিজেপিৰ বিৰুদ্ধে গৰ্জি উঠক। ভোট দিয়াৰ সময়ত 5জন শ্বহীদলৈ মনত পেলাওক। মনত ৰাখিব, আপোনাৰ ভোটটোৱে ৰাজ্যখনৰ লগতে আপোনালোকৰ পৰিয়ালটিৰো ভৱিষ্যত নিৰূপণ কৰিব। ধন্যবাদেৰে জয় আই অসম। অখিল গগৈ, সভাপতি, ৰাইজৰ দল, 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী। এই আমাৰ চিঠিখন। তো আপোনালোকক অনুৰোধ, আপোনালোকৰ মাধ্যমত যাতে অসমৰ ৰাইজৰ মাজলৈ চিঠিখন যায়, ৰাইজে পঢ়িব পাৰে। কিবা যদি সুধিব লগা আছে সুধিব পাৰে।
মোৰ পৰিচয়টো মই হীৰানাথ লহকৰ ডক্টৰ হীৰানাথ হা মই উপদেষ্টা ৰাইজৰ দলৰ উপদেষ্টা আমাৰ অন্যতম উপদেষ্টা ডক্টৰ ঘনশ্যাম নাথ আৰু চিন্ময় চিন্ময় বৰা কাৰ্যালয় সম্পাদক টোটেল 37 উইড্ৰ কেইটা বাদ দিওঁ আমি উইড্ৰ কৰিলোঁ তাতে কেইটামান সেইকেইটা বাদ 37 এতিয়া 37 আছে নেট 37 ফিল্ডত হয় 37টা আছে সেইটো প্ৰথম আৰু দ্বিতীয় ফেজত প্ৰথম আৰু দ্বিতীয় ফেজত সেইটোত তৃতীয় ফেজত 16টা আছে সেই লৈ পেলাই 37টা আপোনাৰ সেইকেইটা অলৰেডি আমাৰ নমিনেশ্যন দিয়া আছিলে বিশেষ এটা কাৰণত ঘোষণা কৰা হোৱা নাছিল কাৰণ আগত তেওঁলোকে গম পায় কিন্তু আমি ডিক্লেৰেশ্যনটো তেনেকৈ দিয়া হোৱা নাছিল কালি দিয়া হৈছে জালুকবাৰী সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত যথেষ্ট লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে এইবোৰ লগত কি ক'ব বিচাৰিব মনোনয়ন পত্ৰ দিবলৈ আহোঁতে প্ৰায় 50 সেইটোলৈ আমাৰ ক'ব লাগিব মানুহ আহিছে আৰু সেইখিনি মানুহে আপুনিও জানে যে সেইখিনি মানুহেই ভোট দিলে কিন্তু এটা প্ৰাৰ্থী নিজিকে সেইটোতো জনসমৰ্থন দেখুৱাটো বেলেগ কথা ভোট কৰাটো বাকচত দিয়াটো বেলেগ কথা এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মা ফাইনেন্স PWD এডুকেশ্যন হেল্থ এই 4টা ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ গতিকে তেওঁ সেইখিনি মানুহ অনাটো কমেই হৈছে আচলতে আৰু বেছি আহিব লাগিছে গতিকে তেওঁৰ যিটো ইনফ্লুৱেঞ্চ আছে বুলি কৈছে তাতকৈ কম হৈছে মানুহ আৰু আহিছে তাতেতো মটৰচাইকেলেদি অহাবিলাক চব ভাড়া কৰি আনিছে 500 টকা দি পেলাই সেইটো খবৰো আছে গতিকে তেনেকুৱা হৈছে সেইটো চবেই জানে আৰু কথা মানুহটোৱেই নহয়তো আমাৰ যিবিলাক ভোটাৰ আছে ভোটাৰবিলাকে কি কৰিব আমি সেইকাৰণে অনুৰোধ কৰিছোঁ আমিতো আৰু তাৰমানে এনেকৈ মানুহ কালেক্ট কৰাটো সম্ভৱপৰ নহয় গতিকে আমি কৈছোঁ কি আমাৰ যিটো ইছ্যু কা বিৰোধী লৈ পেলাই কাৰ সম্বন্ধে আমি যিটো কথা কৈছোঁ কি কয় চাকৰিৰ সংক্ৰান্তত যিবিলাক কৈছোঁ তেওঁলোকে যিবিলাক আঁচনি খুলিছে সেইবিলাকৰ বিৰুদ্ধে তাৰমানে আমি কৈছোঁ কি হ'ব সেইবিলাকৰ কথা গতিকে সেনেকুৱা সেই ধৰণে আমি ৰাইজক প্ৰভাৱান্বিত কৰিব খুজিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত যে অন্ধকাৰ সেই কথাটো আমি সকীয়াই দিব খুজিছোঁ আৰু ইয়াৰ পিছতো যদি ৰাইজে সচেতন নহয় তেতিয়াহ'লে এই 5 বছৰততো যিটো হ'ল আৰু অহা 5 বছৰৰ ভিতৰত একেবাৰে শেষ হ'ব গতিকে সেইকাৰণে আমি কৈছোঁ গতিকে ৰাইজে যদি নুবুজে আপোনালোকে যদি নুবুজে তেতিয়াহ'লে আমাৰ কৰিবলগীয়া একোৱেই নাই ভাল মই ৰাতিপুৱাও শিৱসাগৰক ফোন পাইছোঁ খুবেই ভাল আপোনালোকে অলপ সহায় কৰক সহায় আপোনালোকে যথেষ্ট সহায় কৰক অলপ নহয় যথেষ্ট কৰিব আপোনালোকৰতো বিবেকটো আৰু অলপ ওপৰত গতিকে সমাজখন গোটেই জানে আমি সাধাৰণ মানুহ এটা চাকৰিয়াল মানুহ এটা নাপায় খেতিয়ক একজনে যিখিনি জানে তাতকৈ 10 গুণ আপোনালোকে জানে সাংবাদিকবিলাকে চুকে কোণে ঘূৰি ফুৰে গতিকে প্ৰত্যেক মানুহৰ মানসিকতা বুজে গতিকে আপোনালোকে কিছু হেৰি কৰোঁ মানুহবিলাকক সচেতন কৰি দিয়ক তাকেহে আমি অনুৰোধ জনাইছোঁ কোৱা নহয় এতিয়া মই কৈছোঁ কি এতিয়া আপুনি যিটো কথা প্ৰথমতে কৈছে যে আৱেগত সৃষ্টি হোৱা দল আৱেগত সৃষ্টি হোৱা দল নহয় 2005 পৰাই তাৰমানে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য অৰ্গেনাইজেশ্যনে এটা আঞ্চলিক দল প্ৰস্তুত কৰাৰ কাৰণে ব্যৱস্থা কৰি আছিল কিন্তু যেতিয়া কাঁহখন আনিলে তাৰমানে বৰ্তমানৰ চৰকাৰে কাৰো কথা নুশুনে সেইকাৰণে ৰাইজৰ দল হিচাপে অখিল গগৈৰ নেতৃত্বত আমি তাৰমানে নতুন সংগঠন নতুন ৰাজনৈতিক দল এটা সৃষ্টি কৰিব লগা হ'ল এতিয়া হঠাৎকৈ নহয় এতিয়া কাঁহটো নাহিলে হয়তো আমি আৰু
নহয় সেইটোতো ভাবিব সেইকাৰণে আমি সংবাদমেল মাতিছোঁ আপোনালোকৰ দ্বাৰা আমি ক'ব খুজিছোঁ এইকাৰণেই যে মানুহে সাধাৰণ মানুহে ভাবিব পাৰে কিন্তু আপোনালোকক সেইটো আমি ব্যাখ্যা কৰি ক'লোঁ আমি 2005 পৰা অখিল গগৈ লাগিছে গতিকে আপোনালোকে দেখিছে বিভিন্ন মাটিৰ সমস্যা লৈ পেলাই মাটিৰ পাট্টা লৈ লাগিছে বস্তুৰ দাম লৈ লাগিছে এতিয়া কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ বাহিৰে আৰু অন্যান্য সংগঠনে যি ধৰণে ৰাইজৰ সাধাৰণ সমস্যা লৈ যুদ্ধ কৰিছে তেনেকুৱাকৈ কোনকেইটা দলে কৰিছে আপোনালোকে আৰু সেইকাৰণে আমি নদি ক'ব পাৰোঁ যে আমি হঠাৎকৈ হোৱা দল নহয় কিন্তু যিহেতু কাঁহখন আনি পেলাই একেবাৰে শেষ কৰিব খুজিছে আমাক গতিকে সেইকাৰণে আমি বিৰোধিতা কৰি পেলাই এটা নতুন পাৰ্টি খোলাৰ কাৰণে ব্যৱস্থা কৰিলোঁ গতিকে আমি হঠাৎকৈ অহা নাই আমি প্লেন খুলি অহা হৈছে আৰু আপোনালোকে আজি বিচাৰ কৰক যোৱাকালি আপোনাৰ নিউজত আহিছে যে তাৰমানে টোল গেটবিলাক উঠাই দিব আচ্ছা ৰ'ব টোল গেটবিলাক উঠাই দিব কেনে মানুহে ভাবিলে যে টোল গেট উঠিয়ে গ'ল ইমান তেওঁলোকে ফাঁকি মাৰিব জানে টোল গেট উঠাই দিয়া টোল গেটত তাতে তাৰমানে যি 2-4টা আমাৰ স্থানীয় ডেকা ল'ৰাই চাকৰি পাইছিল সেইটো অনুসা কৰি দিব তেওঁলোকে দিল্লীৰ পৰা কণ্ট্ৰল কৰিব টেক্সটো কালেকশ্যন অনলাইন কৰি আপোনালোকক তাৰমানে ইয়াতে এটা মানুহৰ এপইণ্টমেণ্ট নিদিয়ে গতিকে তেনেকুৱা ধৰণৰ চক্ৰান্ত কৰিছে দিল্লীত চুইচ টিপিব ইয়াৰ পৰা টেক্স যাব গতিকে সেনেকুৱা ছিষ্টেমৰ যদি আপোনালোকে বিৰোধিতা নকৰে আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে যদি বিৰোধিতা নকৰে তেওঁলোকৰ ভৱিষ্যত কেনেকুৱা হ'ব তাৰ কাৰণে আমি ৰাইজৰ দলে সকীয়াই দিছোঁ ফাৰ্ষ্ট টেগৰ কথা নহয় আমি ফাৰ্ষ্ট টেগৰ কথাটো অহাই নাছিল আমি কৈছোঁ টোল গেটেই নালাগে টোল গেট দিব নালাগে কিন্তু সেই কথাটো আমাৰ ৰাইজ অখিল গগৈৰ বাহিৰে কৃষক মুক্তিৰ বাহিৰে কোনটো পাৰ্টীয়ে যাই পেলাই যেনেকৈ নগাঁৱত কৰিছিল ডবকাত কৰিছিল তেনেকুৱা কোনেও কৰিব পৰা নাই ৰহাত গতিকে সেইটো আমি এতিয়া নহয় পৰহি দিছে নীতিন গাডকাৰীয়ে যিটো ষ্টেটমেণ্ট দিছে তাতে টোল গেট আৰু নাথাকে টোল গেট উঠাই ল'ব তেওঁলোকে কিন্তু পিছৰ পিনে দিছে ফাৰ্ষ্ট টেগটো নি পেলাই অনলাইন কৰিব তেওঁলোকে অনলাইন টেগ কৰি পেলাই টেক্সটো কালেক্ট কৰিব তাৰমানে টেক্স কালেক্ট কৰাটো বন্ধ নহয় আপোনাৰ তাৰমানে এই ছিষ্টেমটোৱে বন্ধ কৰিব ছিষ্টেমটো বন্ধ কৰি দিল্লীৰ পৰা চুইচ টিপি বেংকে টকাবিলাক কালেক্ট কৰিব গতিকে এই ব্যৱস্থাটো যদি আপোনালোকে বিচাৰে আমাৰ ক'ব লগা একো নাই কিন্তু ৰাইজৰ দলৰ পিনৰ পৰা আমি কৈছোঁ যে সাধাৰণ মানুহৰ জীৱন জীৱিকা লৈ পেলাই আমি যুদ্ধ কৰিব খুজিছোঁ আৰু এইটো যদি নকৰে আপোনালোকৰ লগতে সাধাৰণ জনসাধাৰণৰ দুৰ্গতি হ'ব চলিউশ্যনটো তেওঁলোকে আছে নহয় এতিয়াতো আপোনাক মই ক'লেতো অনুমান মইতো আৰু এক্সপাৰ্ট নহয় কিন্তু আমি কৈছোঁ কি আমি এতিয়া কংগ্ৰেছ চৰকাৰ অহাৰ আগতে বিজেপি চৰকাৰ অহাৰ আগতে গেছৰ চিলিণ্ডাৰৰ দাম কিমান আছিল আপোনালোকে নিজকে সোধক 480 টকা আছিল এতিয়া কিমান হৈছে আপোনালোকে নিজকে সোধক আপোনালোকে নিজেই পাব গতিকে 5 বছৰত তেওঁলোকে উন্নতি কৰা বুলি কৈছে উন্নতি গেছৰ চিলিণ্ডাৰত কিমান হৈছে এইটো আপোনালোকে বিবেচনা কৰক এইটো যিহেতু তাতো এটা ভুল বুজাবুজি হৈছে চিঠিখনত ইংগিত সেইটোৱে দিয়া হৈছে কেৱল চিঠিখনৰ ভিতৰৰ কথাখিনি কিয় ভুল বুজাবুজি কোন পৰ্যায়ত হৈছে সেই কথাটো খুলি কোৱা নাই আপোনাক কিন্তু এটা ভুল বুজাবুজিৰ সৃষ্টি হৈছে এটা নহ'লেতো কেণ্ডিডেট দিয়াই নগ'লেহেঁতেন এটা কেণ্ডিডেট আমাৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ আমি সেইখিনি মৰিয়নি সমষ্টিত যেতিয়া হৈছিল ৰাইজে তাত বিচাৰিছিল বিপুল দাবী যায় ইয়াত দিব লাগে আৰু অখিলৰ মৰিয়নিৰ জন্মস্থান তেওঁৰ এইটো ঘৰুৱা সমষ্টি তাতে প্ৰাৰ্থিত্ব দিছিল কিন্তু আমি এইটো ভাবিয়ে যে তাত কংগ্ৰেছ বিজেপি আৰু আপোনাৰ এজেপিৰ আছিল এজেপিটো নমিনেশ্যন কেঞ্চেল হৈ গ'ল আৰু ৰাইজৰ দল আছিল কিন্তু আমি দেখিলোঁ যে এইটো কৰি ভোট বিভাজন হোৱাতকৈ বিজেপিৰ এগেইনষ্টে যিবিলাক ভোট আছে সমস্ত এজন প্ৰাৰ্থীয়ে পাওক সেইজন কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী সেইটো আমি আমাৰ যিখিনি শক্তিৰ ভিতৰত আছিল সেইটো আমি উঠাই ল'লোঁ আমি আনকি বহুত ধৰণৰ প্ৰায় ইয়াত 1.5-2 ঘণ্টা তৰ্ক বিতৰ্ক কৰি আলোচনা কৰি দিছপুৰ সমষ্টিত আমি প্ৰাৰ্থী নিদিলোঁ একেটা কাৰণত যে তাত মহাজোঁটৰ প্ৰাৰ্থী আছে আমিতো ক'লোৱে কথাখিনি এইটোৱে তেওঁলোকৰ আলাপ আলোচনা হৈছিল তেওঁলোক এনেকুৱা হৈছে কথাটো যে ইয়াত আলোচনাৰ সময়ত এটা কথা কৈছে কৰিছে বেলেগ এটা কথা কাম সেইটোৱে ৰাইজে বিচাৰ কৰক
আমাৰ ফালৰ পৰা আমি দেখুৱালোঁ সেইটো দিছপুৰৰ এইটো আমি দিয়া নাই দিয়া কেণ্ডিডেট উঠাই লৈছোঁ বৰক্ষেত্ৰীত আমি উঠাই লৈছোঁ কেণ্ডিডেট মানে আমি যিখিনিত প্ৰাৰ্থী দিছোঁ তাত বেছটো প্ৰথম ভাল হ'ব বুলিয়ে দিছোঁ যে এটা বেছ আছে সাংগঠনিক বেছ আছে আৰু এতিয়াই দেখিছোঁ আমাৰ যিটো আশা আমাৰ যিটো চিন্তা আছিল সেইটো মিছা নহয় সঁচা যে মনটোত এতিয়া অৱস্থা খুব ভাল প্ৰত্যেকটাতে বহুত আমি সেইখিনি দেখিয়ে যথেষ্ট কনফিডেণ্ট আপোনাক লোকক ক'লেও অলপ মই আজি ৰাতিপুৱা ফোন পাই আছোঁ শিৱসাগৰৰ পৰা পাইছোঁ ভৱানীপুৰৰ পৰা পাইছোঁ চাৰিওফালৰ পৰা তেনেকৈ পাইছোঁ যে অৱস্থা খুব ভাল কেণ্ডিডেটে কৈছে ছাৰ জিকিম এই ধৰণৰ খুব কনফিডেণ্টলি ক'ব পাৰিছে জিকিম তাৰ পিছৰ কথা তাৰ সম্পূৰ্ণ অংকটো আপুনি এতিয়া কৰিব নোৱাৰোঁ গতিকে কিন্তু মানে আমাৰ উৎসাহ বহুত ওপৰত এতিয়া নহয় আমাৰ এতিয়াতো ক'লেই এতিয়া একমাত্ৰ পথ খোলা আছে ৰাইজৰ কাম ৰাইজে বিচাৰ কৰিবলৈ সেইকাৰণে চিঠিখন দিয়াৰ প্ৰয়োজন যে ৰাইজে বিচাৰক তেওঁ কোনো এটা দলৰ কথাও কোৱা নাই যে যিজন বিজেপি বিৰোধীয়ে হয়তো 2-3জন থাকিব পাৰে যেন আটাইতকৈ শক্তিশালী আটাইতকৈ প্ৰস্পেক্টাছ যাৰ সম্ভাৱনা আছে জিকাৰ সেই প্ৰাৰ্থীজনক দিয়ক কিন্তু বিজেপি বিৰোধী প্ৰাৰ্থী ইভেনকি আমাৰ ৰাইজৰ দলৰ প্ৰাৰ্থীক যদি দেখে বোলে তাৰমানে কংগ্ৰেছৰ প্ৰাৰ্থী জিতাৰ সম্ভাৱনা আছে প্ৰায় কা বিৰোধী দল হিচাপে গতিকে কংগ্ৰেছকে দিয়ক ৰাইজৰ দলক নিদিলেই হ'ব আমি সেইটো নহয় কিন্তু বিজেপিক দিব বিজেপিক হৰুৱাব লাগে স্পিৰিটটো সেইটো কৈছে বিজেপিক যেনেকৈ হওক হেৰি তাতে কংগ্ৰেছক দিয়ে জাতীয় পৰিষদক দিয়ে যাক দিয়ে তাকে দিয়ক আমাকো দিয়ক যদি তাৰমানে বিজেপিক হাৰাব লাগে সেইটো হ'ল কেণ্ডিডেটৰ চাই দিয়ক নহয় কেণ্ডিডেটৰ নহয় তাৰমানে জিতব পাৰিব ইয়াতে যাক ভোটটো দিম মই ইয়াতে কংগ্ৰেছে জিতিব কংগ্ৰেছক দিয়ক তাতে জাতীয় পৰিষদে দিয়ক ইয়াতে যদি দেখে তাৰমানে ৰাইজৰ দলৰ বেছি ষ্ট্ৰং গতিকে তাতে ৰাইজৰ দলক দিয়ক তেনেকৈ দিয়াৰ কথাটো কৈছে মানে প্ৰেক্টিকেল যিটো কথা নহ'লগৈ এটা প্ৰাৰ্থী নাই কথাটো চাওক এইটো ৰাইজ সচেতন হ'লে নিশ্চয় হ'ব আৰু সেইটোৰ দায়িত্ব কিন্তু আপোনালোকৰ বহুত বেছি আচলতে অসমত এটা কথা হৈছে বিজেপিৰ পৰা কিমান ডাঙৰ বিপদ হ'ব পাৰে এটা জাতিৰ এখন সমাজৰ মানুহৰ এই কথাটো অসমৰ মানুহৰ মাজলৈ যোৱা নাই আৰু সেইটো আপোনালোকৰো দায়িত্ব হ'ব সেই কথাবিলাক মানুহৰ মাজলৈ লৈ যোৱাৰ কাৰো সপক্ষে ক'ব নালাগে কিন্তু বিজেপি কি কৰিছে আন ষ্টেটবিলাকত ভাৰতবৰ্ষত মানুহক যে মানুহ হিচাপে জীয়াই থকাটো এটা সমস্যা কৰি তুলিছে এই কথাবিলাক কিন্তু মানুহৰ মাজলৈ লৈ যোৱাটো উচিত আজি বেলেগ একো নাই আপুনি জীৱনত মানে ইচ্ছা কৰি পেলাই আপোনাৰ জীৱন সংগী এটা বাছি ল'ব নোৱাৰে সিমান পৰ্যায়লৈ গৈছে এইটো কি হিউমেন ৰাইটছৰ ভায়োলেশ্যন এটা এই কথাবিলাক মানুহে মই এটা সৰু এক্সাম্পল দিলোঁ আজি দিল্লীত চৰকাৰ এখন ইলেক্টেড চৰকাৰ এতিয়া বিল আনিছে ইলেক্টেড চৰকাৰৰ পৰা এজন তেওঁলোকে মনোনীত মানুহ দিব তেওঁ লেফটেনেণ্ট গভৰ্ণৰ তেওঁ তাতকৈ বহুত পাৱাৰফুল হ'ব তেওঁৰ কথা মতে চলিব লাগিব এইটো কনষ্টিটিউশ্যন ভায়োলেশ্যন নহয় ৰিপ্ৰেজেণ্টেটিভ গভৰ্ণমেণ্টক সৰু কৰি পেলাই দিছে লেফটেনেণ্ট গভৰ্ণৰে যি ইচ্ছা তাকে কৰিব পাৰে এইটো কি এটা ডিক্টেটৰশ্বিপলৈ ফেচিজিমৰ লৈ যোৱাৰ ইয়েটো সেইটোৱে মই ক'লোঁ আপোনালোক কথাটো অলপমান বেলেগকৈ চাওক শিৱসাগৰ বুলি এতিয়া ধৰিব অসম বুলি ধৰক অসমৰ মানুহক নাই মই কৈ আছোঁ শিৱসাগৰ অসম হ'লেই শিৱসাগৰ হ'ব শিৱসাগৰ এটা সীমিত কনষ্টিটুৱেঞ্চি শিৱসাগৰত এই দলে সমস্ত শক্তি ঢালি দিব তেওঁলোকক বুজোৱালে তেওঁলোকৰ ওচৰত সমস্যাবিলাক লৈ যোৱালে কিন্তু অভাৰঅল অসমৰ কথা তাৰ দায়িত্বত আপোনালোক এইকাৰণে যে আপোনালোকৰ লগত সঘনে মানুহৰ বা অনবৰত মানুহৰ আপোনাৰ যোগাযোগ চলি থাকে সেইকাৰণে দায়িত্বটো আপোনালোকৰ ওপৰত গধুৰ কিন্তু আজি জাৰ্নেলিষ্টক যেনেকৈ বিপদাপন্ন কৰিছে জাৰ্নেলিষ্টক যেনেকৈ এটা ৰিপৰ্টিং কৰাৰ কাৰণে এৰেষ্ট কৰিছে হাত ভৰি ভাঙি দিছে এইবিলাক আপোনালোকক আমি নকলেও লাগিব লাগে আপোনালোকৰ ফ্ৰেটাৰনিটি আপোনালোক ইয়েত কৰিছে আজি বেলেগ ফৰেইন কাণ্ট্ৰি ইংলেণ্ডে লৈ পেলাই প্ৰেছাৰ যে ভাৰতবৰ্ষত ফ্ৰীডম নাই যে এই ফ্ৰীডম
সম্পৰ্কে প্ৰাইম মিনিষ্টাৰক কৈছে আপুনি মোদীৰ লগত কথা পাতক। বেলেগ দেশতো এই কথাবিলাক জাগৰণ সৃষ্টি কৰিছে। গতিকে আমাৰ অসমত কিন্তু এই বস্তু দুখৰ কথা সেইটোৱে, অসমৰ মানুহখিনিয়ে কিন্তু সেই কথাটো সেই সচেতনতা আহিব লাগে, এই কথাবিলাক জানে। আচলতে ইনফৰমেশ্যন নাহে মানুহলৈ, ইনফৰমেশ্যন নোহোৱাৰ ফলতে এইটো ইনফৰমেশ্যন দিয়াৰ মাধ্যম হ'ল আপোনালোক। এতিয়া মই এটা কথা কৈছোঁ, এতিয়া আপোনালোকে যে এই 5 বছৰ তাৰমানে সাংবাদিকতা কৰিছে, হেৰি কাম কৰিছে, আপোনালোকৰ এই 5 বছৰত কিমান উন্নতি হৈছে, কিমান % আপোনালোকৰ ইনকাম বাঢ়িছে, কিমান সম্পত্তি বাঢ়াইছে আপোনালোকে উদম নিজকে। কিন্তু মন্ত্ৰীৰ সম্পত্তি বাঢ়িছে 250%, 235% বাঢ়িছে। কালি পৰহি পেপাৰত আহিছে। গতিকে এইবিলাক কেনেকৈ হৈছে তেওঁলোকে? এইবিলাক কি তাৰমানে অনেষ্ট পথেদি অনা পথা? আপোনালোকে যিমান কষ্ট কৰি ৰ'দে বৰষুণে ঘূৰি ফুৰিছে, আপোনালোকৰ কিমান % বাঢ়িছে আপোনালোকে নিজকে সোধকচোন। গতিকে এইবিলাকৰ বিৰুদ্ধে যদি আপোনালোকে নামাতে, কোনে মাতিব? আপোনালোকে মাতিব লাগিব। আৰু আমি অকল শিৱসাগৰৰ চিটটো অখিল গগৈ জিতি আহিলে সমস্যা সমাধান নহয়। গতিকে সেইকাৰণে আমি কৈছোঁ কি গোটেই অসমৰ কথাটো কৈছোঁ। গোটেই অসমৰ ৰাইজৰ দলক ভোট দিয়াৰ কাৰণে আমি কোৱা নাই। যিবিলাক বিৰোধী আছে, বিজেপিৰ বিৰোধী পাৰ্টি আছে, তেওঁলোকৰ যিজনকে আপোনালোকে হেৰি সক্ষম বুলি ভাবে, বোলে এইজন মানুহে প্ৰথমে জিতিব, গতিকে তেওঁক ভোট দিয়ক, যাতে বিজেপিক পৰাস্ত হয়। সেইটো কথা কোৱা হয় যে অকল শিৱসাগৰত হয়তো অখিল গগৈ ওলাই আহিব, অখিল গগৈ এজন অখিল গগৈ হ'লে নহ'ব। গতিকে ইয়াতে 126 জনেই অখিল গগৈ লাগে দিছপুৰত। সেইকাৰণেহে অনুৰোধ কৰা হৈছে আপোনালোকে। হ'ব, ধন্যবাদ। থেংক ইউ।